নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেকাছাম জি9লৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈ আহিছে। ফৰেষ্ট বিভাগ অৰ্থাৎ বনাঞ্চল বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। যদি আপোনাৰ বয়স 21ৰ পৰা 38 বছৰ ভিতৰত হয় তেনেহ'লে আপুনি ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি শিক্ষাগত যোগ্যতা যদি চাই ইয়াত দেখা পাইছে 10 পাছ 12 পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। লগতে আবেদন কৰাৰ সম্পূৰ্ণ প্ৰচেছ আপুনি ভিডিঅ'ত গম পাই যাব। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাই থাকিব। মই অলপ ভিডিঅ'খন আগবাঢ়োঁ। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব। ইয়াতে সম্পূৰ্ণ ডিটেইলছ লগতে আপোনালোকে আবেদনসমূহ প্ৰক্ৰিয়া ইয়াতে গম পাই যাব। ইয়াত দেখুৱাইছে নেম অফ পোষ্ট ফৰেষ্ট ৰেঞ্জাৰ আছাম ফৰেষ্ট ছাৰ্ভিচ। তো নাম্বাৰ অফ পোষ্ট দেখুৱাইছে 50তকৈ অধিক পদ ইয়াতে মুকলি কৰা হৈছে। কেটেগৰীজ কিন্তু বেলেগ পদসমূহ মুকলি কৰা হৈছে। ইয়াৰ কাৰণে 44টা, SC কাৰণে STP সিহঁতৰ কাৰণে দুটাকৈ পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে স্কেল পে আপুনি দেখুৱাইছে 22,000 পৰা 97,000 কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰি থাকিব। লগতে আপুনি ইয়াত ডিপাৰ্টমেণ্ট যদি হয় ইয়াতে দেখা পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্ট। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই দেখা পাইছে চিটিজেনশ্বিপ কেণ্ডিডেট কি হ'ব লাগিব, মাষ্ট বি আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ লিমিট যদি চাই দেখুৱাইছে যে কেণ্ডিডেট শুড নট লেছ দেন 21 ইয়াৰ্ছ আৰু 38 ইয়াৰ্ছৰ মাজত হ'ব লাগিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। আপুনি ইয়াতে কেটেগৰী ৰিলেক্সিবল পাব। ইয়াত দেখুৱাইছে SC ST কাৰণে 5 বছৰ, OBC OBC কাৰণে 3 বছৰ ৰিলেক্সিবল পাব। লগতে যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপুনি কিন্তু এইটো বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ যদি BSc পাছ কৰিছে আপুনি ইয়াত আবেদন কৰিব। লগতে কিন্তু দেখুৱাইছে এগ্ৰিকালচাৰ, বটানিক, কেমেষ্ট্ৰি, কম্পিউটাৰ এইবোৰ পদত কিন্তু আপোনালোকৰ ডিগ্ৰী কৰিব লাগিব, তেতিয়া আপুনি ইয়াত আবেদন কৰিব পাৰিব। ইয়াত দেখুৱাইছে ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো হয় ইয়াতে দেখুৱাইছে সিহঁতৰ কাৰণে জেনেৰেল OBC MOBC কাৰণে যিটো হাইটটো লাগিব ইয়াত দেখুৱাইছে মেলৰ কাৰণে 163 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 150। এপ্লিকেশ্যন ফিজসমূহ কিন্তু কেটেগৰীজ বেলেগ হ'ব। ইয়াত দেখুৱাইছে জেনেৰেল OBC MOBC কাৰণে 197 আৰু জেনেৰেলৰ কাৰণে 297 টকা আপোনালোকে পে' কৰিব লাগিব। SC STP কাৰণে মাত্ৰ 700 টকা পে' কৰিব লাগিব। লগতে আপোনালোকে আবেদন প্ৰক্ৰিয়াসমূহ কৰাৰ কাৰণে আপুনি কি কৰিব, এইখন পেজত স্ক্ৰল ডাউন কৰি তললৈ আহি যাব। ইয়াত দেখুৱাইছে আপোনালোকে লাষ্ট ডেটটো পাব ইয়াতে 20 জুলাই। আৰু লগতে এপ্লিকেশ্যন কেনেকৈ কৰিব ইয়াত দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব। এই অপশ্যনটো আপুনি ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে ফৰ্ম আহিব এটা, তো ফৰ্মটো আপুনি কি কৰিব, বেছিক ডিটেইলছসমূহ দি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি কিবা ৱেইটৰ কমেণ্টত জনাব বা আপোনালোক হেল্প কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।